নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শকসকল লগতে সন্মানীয় সদৌ অসম অপ্ৰাদেশিকৃত আৰু ড্ৰপ আউট শিক্ষক শিক্ষয়িত্ৰীসকল কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশত যোৱাকালি গোৱালপাৰা জিলাৰ পাইকান আঞ্চলিক এম.ই. স্কুলত এখনি সাধাৰণ সভা অনুষ্ঠিত হৈ যায় আৰু এই সাধাৰণ সভাত কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে গোৱালপাৰা জিলাৰ সদৌ অসম অপ্ৰাদেশিকৃত আৰু ড্ৰপ আউট শিক্ষকসকলৰ এখনি পূৰ্ণাংগ কমিটি গঠন কৰা হয় আৰু এই কমিটিখনৰ সদস্যসকলক চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিবলৈ লৈছোঁ। সভাত উপস্থিত থকা শিক্ষাগুৰুসকলৰ পূৰ্ণ সমৰ্থনত মই নিকিন প্ৰাণীজন আব্দুল বাৰিক আহমেদ সাধাৰণ সভাখনৰ সভাপতিত্ব কৰিলোঁ আৰু পূৰ্ণাংগ জিলা কমিটিখনৰ সভাপতি হিচাপে নিৰ্বাচিত হ'লোঁ। মই ভবা নাছিলোঁ যে মই এনেকুৱা গুৰু দায়িত্ব ল'ব লাগিব বুলি, কিন্তু কিছুমানৰ অনুৰোধ আৰু আটাইৰে সমৰ্থন মৰ্মে তেওঁলোকৰ সমৰ্থন আৰু অনুৰোধ এৰাব নোৱাৰি মই অৱশেষত সভাপতিত্বৰ দায়িত্ব ল'লোঁ। দুগৰাকী উপসভাপতি ক্ৰমে আব্দুল বাটেন ছাৰ, ৰূপজ্যোতি এম.ই. স্কুল, উপসভাপতি লিজু কুমাৰ নাথ, পাইকান আঞ্চলিক এম.ই. স্কুল, তেখেত প্ৰধান শিক্ষক। মুখ্য সম্পাদকৰ দায়িত্বত সভাই বাছনি কৰে ফৰেন্দ্ৰ ৰাভা ছাৰক, তেখেতৰ স্কুল হ'ল বালাইখামাৰ হাইস্কুল। যুটীয়া সম্পাদকদ্বয় ক্ৰমে অমল বৰুৱা, পাইকান আঞ্চলিক এম.ই. স্কুল, মাধৱ দাস, দাসপাৰা এল.পি. স্কুল। লগতে আন সদস্যসকল হৈছে আব্দুৰ ৰহমান, ফাটেঙাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, জোৰাণ আলী, বসন্তপুৰ হাইস্কুল, নুৰ আলম, চাটাইমাৰী হাইস্কুল, কেষ্টৰাম ৰাভা, ভালুকডুবি এম.ই. স্কুল, শাহাজুল ইছলাম, পেকপেকী এম.ই. স্কুল, সুভাষ মজুমদাৰ, মামাৰকাটা এল.পি. স্কুল, আবেজুদ্দিন শ্বেখ, ফকীৰপাৰা এল.পি. স্কুল। এয়া হৈছে কমিটিখনৰ সদস্যসকল। চিনাকি কৰাই দিলোঁ ফটো সহকাৰে। যি কি নহওক, ইয়াৰ পিছতে আনটো কাৰ্যসূচী সম্পন্ন হয়, সেয়া হৈছে 8 তাৰিখৰ আন্দোলনটো আমি কেনেদৰে সাফল্যমণ্ডিত কৰিব পাৰোঁ তাৰেই আলোচনা হয় আৰু সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গৃহীত কৰা হয় যে 8 তাৰিখৰ যি দিছপুৰ চলো আন্দোলন আছে সেই আন্দোলনটো আমি পূৰ্ণ সহযোগ আগবঢ়াম এই আন্দোলনত আৰু আন্দোলন কৃতকাৰ্য কৰাত আমি আটাইয়ে সহযোগ কৰিম। ইয়াৰ পিছতে আন এটি প্ৰস্তাৱ লোৱা হয় যে যিমান দল সংগঠন আছে, অৰ্থাৎ জাতীয় সংগঠন যিবিলাক আছে বা ছাত্ৰ সংগঠন আছে, আবছু, আৰছু, আছু, আমছু, এনেকুৱা ধৰণৰ কিছুমান ছাত্ৰ সংগঠন আছে আৰু জাতীয় সংগঠন কিছুমান আছে। সেই জাতীয় সংগঠন, ছাত্ৰ সংগঠন এইবিলাকৰ লগত পৰামৰ্শ কৰি তেখেতসকলৰ সমৰ্থন বিচাৰি তেখেতসকলৰ লগত আলোচনাত মিলিত হোৱাৰ প্ৰস্তাৱ এটা গ্ৰহণ কৰা হয় আৰু তেখেতসকল অৰ্থাৎ জাতীয় সংগঠনসমূহ যদি আগবাঢ়ি আহে তেনেহ'লে আমাৰ বহুখিনি সহজ হ'ব, আমাৰ আন্দোলন সফল হ'ব বুলি কামনা কৰা হৈছে আৰু এই বুলিয়ে সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱটি গৃহীত কৰা হয়। নিশ্চয় কেন্দ্ৰীয় কমিটিতো এই প্ৰস্তাৱ আছে। এতিয়া কথা হ'ল কমিটি এখন হৈছে জাষ্ট ফৰ্মেলিটি মেইনটেইন কৰা। কমিটিখন অকলে কমিটিখনৰ সদস্যসকলে কোনো এটা কাম সিদ্ধি কৰিব নোৱাৰিব যদিহে সকলো আমাৰ যিমান অপ্ৰাদেশিকৃত ড্ৰপ আউট শিক্ষক শিক্ষয়িত্ৰী আছে আটাইৰে যদি পূৰ্ণ সহযোগ পোৱা নাযায় কমিটি একো কৰিব নোৱাৰিব। গতিকে মই কমিটিৰ সভাপতি হিচাপে সকলো যিমানবোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু আছে, ড্ৰপ আউট হওক বা অপ্ৰাদেশিকৃত হওক, আপোনালোকে আগবাঢ়ি আহক, অনুৰোধ জনাইছোঁ আপোনালোকে আগবাঢ়ি আহক আৰু যোগাযোগৰ বাবে ফোন নম্বৰ দিয়া হ'ল 8472851209। এই ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব আৰু স্বতঃস্ফূৰ্তভাৱে আপোনালোকে ওলাই আহক আৰু 8 তাৰিখৰ আন্দোলনটোত আমি আটাইয়ে একেলগে সহযোগ কৰি আন্দোলনটোক সফলকামী কৰিবলৈ যত্ন কৰোঁ আৰু সদৌ অসমবাসী যিবিলাক অপ্ৰাদেশিকৃত আৰু ড্ৰপ আউট শিক্ষক শিক্ষয়িত্ৰী আছে আপোনালোকেও, মই অকল গোৱালপাৰাৰ কথা কোৱা নাই, সদৌ অসম যিসকল শ্ৰদ্ধাৰ শিক্ষাগুৰু আছে আটাইয়ে অৰ্থাৎ অপ্ৰাদেশিকৃত আৰু ড্ৰপ আউট শিক্ষক শিক্ষয়িত্ৰী আছে আটাইয়ে আপোনালোকে ওলাই আহক স্বতঃস্ফূৰ্তভাৱে 8 তাৰিখৰ আন্দোলনটো আমি সফলকামী কৰোঁ। ইয়াৰ পিছত
আৰু কাৰ্যসূচী হয়তো ল'ব লগা হ'ব সেইটো পিছত আৰু দেখা যাব পিছলানি কথা পিছত চিন্তা কৰা যাব কিন্তু যি কি নহওক সমূহ গোৱালপাৰাৰ যিসকল অপ্ৰাদেশিকৃত স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী আছে বহুতে উপস্থিত থাকিব পৰা নাই বিভিন্ন কাৰণত অসুবিধাৰ বাবে অনুপস্থিত থকা বা উপস্থিত থকা আটাইৰে সমৰ্থন কিন্তু প্ৰয়োজন আছে পূৰ্ণ সহযোগ আপোনালোকৰ কামনা কৰা হৈছে মই বিশেষভাৱে অনুৰোধ জনাইছোঁ মই মোক আপোনালোকে বা এই কমিটিখনক আপোনালোকে দিহা পৰামৰ্শৰে আৰু পূৰ্ণ সহযোগেৰে আমাক আগবঢ়াই দিব বুলি কামনা ৰাখিছোঁ আশা কৰিছোঁ আৰু অনুৰোধ কৰিছোঁ আপোনালোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহক আৰু কিবা দিহা পৰামৰ্শ থাকিলে আমাক দিব বুলি আশা ৰাখিছোঁ পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পাম ধন্যবাদ জয় আই অসম